আছো যে মৰিগাঁও জিলাৰ জালুগুটিত হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলীয় যি ইস্তেমা আছে সেই ইস্তেমাৰ পৰা আমি পোনপটীয়াকৈ নগাঁও লাইভৰ দৰ্শকক আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এয়া ইস্তেমাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ আছে আৰু পূৰ্ণগতিত চলিছে। এয়া কাম ইয়াত ইতিমধ্যে ইয়াৰ পৰ্যবেক্ষণ কৰাৰ কাৰণে আহিছে ধিং সমষ্টিৰ বিধায়ক মাননীয় আমিনুল ইছলাম নাগৰীয়া। তেখেত আহি উপস্থিত হৈছে। আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিন্তু ইয়াৰ আগতে ইয়াৰ সামগ্ৰিক পৰিৱেশখিনি দেখুৱাই আছোঁ। ইতিমধ্যে শ লোকে আহি ইয়াত কাম কৰি আছে। আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিম। হয়, কি ক'ব? ইতিমধ্যে আপুনিও পৰ্যবেক্ষণ কৰিব আহিছে, উত্তৰ পূৰ্বাঞ্চলীয় ইস্তেমা হ'বলৈ গৈ আছে কম সময়ৰ ভিতৰতে, কি ক'ব? জালুগুটি মৰিগাঁও জিলাৰ জালুগুটিত যিটো উত্তৰ পূৰ্বাঞ্চলীয় ইস্তেমা হ'বলৈ গৈ আছে, মই 4-5 দিন আগতেও আহিছিলোঁ। ইয়াত কাম কাজৰ যিটো অগ্ৰগতি পৰ্যবেক্ষণ কৰি গৈছিলোঁ। আজি মই পুনৰ আহিলোঁ আৰু যিমান দেৰিলৈকে মই ইস্তেমাস্থলীত থাকোঁ মনটো ভাল লাগে। ইয়াত এটা পবিত্ৰ এটা পৰিৱেশ আৰু ইস্তেমাৰ এটা বৈশিষ্ট্য আছে। আমি সাধাৰণতে অন্যান্য ধৰ্মসভা বা অন্যান্য সভা সমিতিত দেখোঁ যে তাত ৰিচিপ্ট তেওঁলোকে ছপাই এইবিলাক কালেকশ্যন কৰে, টকা পইচা সংগ্ৰহ কৰি বহুত বাজেট এটা নিৰ্ধাৰণ কৰি তেওঁলোকে এইবিলাক চলাবলগীয়া হয়। কাৰণ ইস্তেমাটো এনে এটা অনুষ্ঠান য'ত লাখ লাখ মানুহ সমাগম হয়, লাখ লাখ মানুহ থকাকৈ বহুত ডাঙৰকৈ পেণ্ডেল ডাইচ বনোৱা হয়। ইয়াত হাজাৰ হাজাৰ টয়লেট বনোৱা হয়, অজুখানা বা বাথৰুম বনোৱা হয় আৰু ইমান এটা বিগ বাজেট য'ত লাখ লাখ মানুহ কেইবাদিনলৈকে থাকে ইয়াত ইস্তেমাত অংশগ্ৰহণ কৰে। ইমান বিগ বাজেটৰ কাৰণে কোনোদিন বাজেট তৈয়াৰ কৰা নহয় আৰু বাজেট তৈয়াৰ কৰা নহয় কাৰণে মানে ইস্তেমাস্থলীত আৰু এতিয়ালৈকে আমি যিমান ইস্তেমা দেখিছোঁ কোনোদিন বাজেট তৈয়াৰ কৰা নহয়, কিন্তু ইয়াতে লাখ লাখ টকাৰ বাজেট মানে কাম হয়। এই যিমান বয় বস্তু বাঁহৰ পৰা আৰম্ভ কৰি খেৰ তিৰপাল কাঠ বা মানে চব বস্তু হাজাৰ হাজাৰ ৰাইজে নিজে তেওঁলোকে লৈ আহে, নিজে শ্ৰমদান কৰে আৰু এটা ইস্তেমাৰ কাৰণে 2-3 মাহ আগৰ পৰা প্ৰস্তুতি চলাব লাগে, সকলো কাম কাজবিলাক কৰিব লাগে। এই কোনোদিন কামলা ল'ব লগা নহয়, হাজিৰা দিব লগা নহয়। ইয়াতে হাজাৰ হাজাৰ মানুহ আহে, স্বেচ্ছাই শ্ৰমদান কৰে, বস্তু তেওঁলোকে লৈ আনে, ইয়াত তেওঁলোকে নিজৰটো খাই নিজে শ্ৰমদান কৰে। গতিকে এটা ইস্তেমাত ক'ব গ'লে কোটি টকাৰ কম খৰচ নহয় মানে প্ৰস্তুতি। কোনোদিন এইটোৰ কাৰণে চান্দা বৰঙণি বা বাজেট কৰিব লগা নহয়। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল ইস্তেমাৰ কাৰণে কোনোদিন বেনাৰ পোষ্টাৰ মাইক পাব্লিচিটি দি কোনোদিন প্ৰচাৰ কৰিব লগা নহয়। ইস্তেমাৰ এই প্ৰচাৰবিলাক যিসকল তবলিগ জমাতৰ লগত জড়িত জিম্মাদাৰসকল আছে তেখেতসকলে প্ৰত্যেক হালকাত মহল্লাত এইটো লৈ আলোচনা হয়, তাৰ পৰা ৰাইজ আহে ইয়াত শ্ৰমদান কৰে। আনকি এই ইস্তেমাৰ পৰা হাজাৰ হাজাৰ জামাত ওলাই যায়, সেই জামাতবিলাকো আহি ইয়াত সমবেত হয়। আৰু ইয়াতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল প্ৰত্যেক ইস্তেমাত যে লাখ লাখ মানুহ সমাগম হয়, 3 দিনলৈকে থাকে ইয়াতে, তেওঁলোকে একেলগে থকা মেলা খোৱা পেচা পায়খানা কৰা উজু নামাজ পঢ়া। আজিলৈকে কোনো ইস্তেমাত এই লাখ লাখ মানুহক কণ্ট্ৰল কৰিবলৈ আৰক্ষী বাহিনীৰ প্ৰয়োজন হোৱা নাই, কোনো মানুহৰ কাজিয়া কেচকাল নহয়, কোনো মানুহৰ মাজত মতানৈক্য নহয় বা আইন শৃংখলা পৰিস্থিতিৰ অৱনতি আজিলৈকে হোৱা নাই। এই যে এটা পবিত্ৰ মন লৈ মানুহবিলাক আহে, লাখ লাখ মানুহ ইয়াত 2-4 দিন থাকে, কোনো কাৰো লগত কোনো ধৰণৰ মত বিৰোধ নাই, হিংসা বিদ্বেষ নাই আৰু সকলোৱে এটা ভাতৃত্ববোধেৰে সকলোৱে ইয়াত 3-4 দিন পাৰ কৰি লৈ এটা পবিত্ৰ মন লৈ তাৰপিছত ইয়াৰ পৰা ঘৰলৈ যায়। গতিকে এই কথাটোৰ দ্বাৰা নিশ্চয় আমাৰ আজিৰ সমাজে বহুত শিকিব লগা আছে। য'ত আমি আজি ধৰ্মৰ নামত কাজিয়া কৰোঁ বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতেই হওক বা সমাজত বিভিন্নজনৰ মাজত বিভিন্ন কথা লৈ মাৰ্ডাৰ পৰ্যন্ত হয়, মানুহৰ মাৰপিট হয়, বিভিন্ন ধৰণৰ হুলস্থুল হয়। গতিকে য'ত ইস্তেমাত লাখ লাখ মানুহ একেলগে কেইবাদিনলৈকে সহাৱস্থান কৰিব পাৰে, এই কথাটোৰ দ্বাৰা মই ভাবোঁ জালুগুটি অঞ্চলৰ লগতে মৰিগাঁও জিলা আৰু বৃহত্তৰ অসমত এটা মেছেজ যাব যে ইস্তেমাত এই যে আদৰ্শটো, মানুহৰ যিটো ভাতৃত্ববোধ, মানৱতা, নৈতিকতা আৰু মানুহৰ যিটো অন্তৰৰ পবিত্ৰতা লৈ যে ইয়াত কিমান মানুহ তেওঁলোকে কোনো ধৰণৰ কাজিয়া কেচকাল নোহোৱাকৈ কেনেকৈ পাৰ কৰে, একমাত্ৰ সকলোৱে আল্লাহক ভয় কৰে, আল্লাহক বিশ্বাস কৰে, আল্লাহক সন্তুষ্ট কৰিবলৈ তেওঁলোকে ইয়াত সকলোখিনি কৰে, শ্ৰমদান কৰে, এই জামাতত ওলাই যায়। এই কথাবিলাকে আমি ভাবোঁ যে অসমৰ যিটো মানে সাম্প্ৰদায়িক মেৰু বিভাজনৰ যিবিলাক মানে কুচক্ৰ আছে, সেই কুচক্ৰীসকলৰ ষড়যন্ত্ৰবিলাক প্ৰতিহত কৰি ভাতৃত্ববোধ আৰু শান্তি সম্প্ৰীতিৰ এখন সমাজ ব্যৱস্থা গঢ়াৰ ক্ষেত্ৰত এই জালুগুটিৰ উত্তৰ পূৰ্বাঞ্চলীয় ইস্তেমাই নিশ্চয় এটা যোগাত্মক ভূমিকা ল'ব আৰু এই কথাবিলাকে সকলো ধৰ্মৰ সকলো মানুহৰ মনত এটা যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিব আৰু মানৱতা কাক কয়, মানুহৰ শান্তি সম্প্ৰীতি মিলাপ্ৰীতি কাক কয়, পবিত্ৰতা কাক কয়, এই কথাবিলাক মানুহে ইয়াৰ পৰা শিকিব পাৰিব। আৰু আমি আশা কৰোঁ অনাগত দিনত যাতে ইয়াৰ
ইয়াৰ সুফল অসমবাসীয়ে পায়, অসমত যাতে শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা হয়। ইজতেমাত কাম কৰি থকা সকলো ৰাইজলৈ আমাৰ আবেদন থাকিব, আপোনালোকে অসমত আৰু বিশ্ব শান্তিৰ বাবে, অসমৰ লগতে বিশ্ব শান্তিৰ বাবে দোৱা কৰিব আৰু আপোনালোকে এই আদৰ্শ বিয়পাই দিয়ক, যাতে মানুহে মানুহৰ আপোন বুলি ভাবি সকলোৱে যাতে মিলা প্ৰীতিৰে এই সমাজত থাকিব পাৰে। এই আৱাজটো আৰু এই মেছেজটো সমাজত বিয়পি পৰক, তাকেই কামনা কৰোঁ। ইতিমধ্যে আমি যেতিয়া সোমাই আছিলোঁ সেই সময়ত আমি দেখা পাইছোঁ ইয়াত অকল মুছলমানেই নহয়, বহু হিন্দু লোকো আহিছে, তেখেতসকলেও ইয়াত বিভিন্ন খা খবৰ লৈ থকা দেখা পাইছোঁ আৰু ইয়াত যিহেতু যথেষ্ট লোকৰ সমাগম, কি ক'ব? এই কথাটো মই সিদিনাও আহিছিলোঁ, তেতিয়াও গম পাইছোঁ যে ইয়াত আমাৰ হিন্দু বা অন্য ধৰ্মৰ লোকসকলেও সহযোগ কৰিছে। তেওঁলোকেও নিশ্চয়, মই যিটো কথা কৈছোঁ যে ইজতেমাৰ যিটো আদৰ্শ, মানুহে মানুহক ভাল পোৱা, মানুহে মানুহক আপোন জ্ঞান কৰা, এই বাৰ্তাটো আৰু এই পবিত্ৰতাটো এইটো কেৱল মুছলমানৰ মাজত নহয়, অন্য ধৰ্মৰ লোকসকলেও মানে তেওঁলোকেও অনুভৱ কৰিব পাৰিছে। ইয়াত আজিও মই আহি দেখিছোঁ তিৱা কাঞ্চলৰ বহু লোক আছে, তিৱা পৰিষদৰ বা অন্য ইয়াত আনকি ব্ৰাহ্মণ লোকসকলো আছে, আনকি কলিতা, কোচ, কায়স্থ বা অন্য সকলো জনগোষ্ঠীৰ লোক ইয়াত আহে। তেওঁলোকে সকলোৱে এইটো পবিত্ৰ এটা অনুষ্ঠান বুলি সকলোৰে অন্তৰত এটা ভাৱ আছে আৰু সকলোৱে ইয়াৰ পবিত্ৰতাটো বুজি পাইছে, সকলোৱে আহি সহযোগ কৰিছে আৰু সকলো ধৰ্মৰ লোকে ইয়াক এটা মিলন ক্ষেত্ৰ হিচাপে গ্ৰহণ কৰিছে। আৰু এই কথাটোৱে আটাইতকৈ এটা যোগাত্মক কথা যে ইয়াত যে সকলো ধৰ্মৰ লোকে আহি সহযোগ কৰিছে আৰু ইজতেমাৰ যিটো আদৰ্শ, মিলাপ্ৰীতি, ভাতৃত্ববোধ, এই কথাটোৱে যে সমাজত শান্তি বিয়পাব, এই কথাটো সকলো ধৰ্মৰ লোকেই বুজি পাইছে আৰু আমি তাকেই বিচাৰোঁ যে এই কথাটোৱে সকলো ধৰ্মৰ লোকক একত্ৰিত কৰক, শান্তি সম্প্ৰীতি অসমত স্থাপন কৰক, এইটো আমি কামনা কৰোঁ। এয়া আছিলে ঢিঙৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া। তেখেতে ইতিমধ্যে আহি যি মৰিগাঁও জিলাৰ সৰ্ববৃহৎ যি ইজতেমা হ'ব গৈ আছে, উত্তৰ পূৰ্বাঞ্চলীয় ইজতেমা, সেই ইজতেমা তেখেতে পৰিদৰ্শন কৰিছে আৰু ইজতেমাস্থলী পৰিদৰ্শন কৰাৰ পিছত তেখেতে এক মেছেজ দিছে ৰাজ্যবাসীলৈ যে ইয়াত যি ভাতৃত্ববোধৰ এক সমাৰোহ ঘটিব আৰু এইখন ইজতেমাস্থলীত যি লাখ লাখ লোকৰ সমাগম হ'ব। ইতিমধ্যে আমি নগাঁও লাইভৰ দৰ্শকক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে ইয়াৰ সামগ্ৰিক পৰিৱেশ কেনেধৰণে এক ধুনীয়াকৈ ইয়াতে পৰিৱেশ সজাই তোলা হৈছে। শ লোকে ইয়াত আহি পেলাই শ্ৰমদান কৰি আছে আৰু এই সকলোৱে শ্ৰমদান কৰি নিজে নিজে ইয়াত যিহেতু এই বৃহৎ পেণ্ডেল বনাব লগা হৈছে আৰু এই পেণ্ডেল বনোৱাৰ কাৰণে এটা ইতিমধ্যে বিধায়ক সাহেবে উল্লেখ কৰিছে যে ইয়াত কোনো ধৰণৰ ক'ৰ পৰাই ইয়াত যিহেতু ইয়াত বনোৱা ল'ব লগা হোৱা নাই, সকলোৱে নিজে নিজে আহি স্ব ইচ্ছাই শ্ৰমদান কৰি আছে আৰু নিজৰ খৰচত আহি পেলাই ইয়াত শ্ৰমদান কৰি এইখন ইজতেমাস্থলী নিৰ্মাণ কৰিছে। আৰু এনেকুৱা ইজতেমা যিহেতু উত্তৰ পূৰ্বাঞ্চলীয় ইজতেমা, এইটো ক'ব লাগিব আলিম ইছুৰাৰ তত্বাৱধানত হ'বলৈ গৈ আছে আৰু দেশৰ যিসকল হক্কানি আলিম আছে, সেই আলিম উলামা বা দেওবন্দী আলিম যিসকল আছে, তেখেতসকলৰ তত্বাৱধানত ইয়াত হ'ব গৈ আছে এই বৃহৎ উত্তৰ পূৰ্বাঞ্চলীয় ইজতেমা। আমি ইজতেমাস্থলী ইতিমধ্যে প্ৰায় 70% কাম সম্পন্ন হৈছে, যিহেতু অহা 12 তাৰিখৰ পৰা ইজতেমা আৰম্ভ হ'ব আৰু 12, 13, 14 তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত যিহেতু ইজতেমা চলিব আৰু সেই ইজতেমাস্থলীত ইতিমধ্যে ইয়াত প্ৰায় কেইবা লাখ লোকৰ যি থকা মেলাৰ কাৰণে ইতিমধ্যে বৃহৎ আকাৰৰ পেণ্ডেল বুলি ক'ব লাগিব, সেই পেণ্ডেল নিৰ্মাণ কৰা হৈছে। আমি কেমেৰাত যিমান দূৰ ঢুকি পাই আমি দেখুৱাবলৈ যত্ন কৰিছোঁ নগাঁও লাইভৰ দৰ্শকক যে কেনেধৰণে এক বৃহৎ আকাৰৰ পেণ্ডেল নিৰ্মাণ কৰা হৈছে আৰু